হেল্ল' ফ্ৰেণ্ড, কি খবৰ? আপোনালোকৰ চাগে ভালেই। মই আহিছোঁ আজি ঘৰলৈ, মানে মৰিয়নি। মানে ৰাতিপুৱাই ফোন কৰিছিলোঁ মাক আজি ঘৰলৈ যাম বুলি। তাৰপাছতে আকৌ ফোন কৰিলোঁ আজি ঘৰলৈ নাযাওঁ বুলি। তাৰপাছত মনে মনে এতিয়া আমি ঘৰলৈ আহি আছোঁ। মায়ে গম নাপায় মানে আমি ঘৰলৈ আহিছোঁ বুলি। তাৰপাছতে মা মনে মনে ঘৰত গৈ আমি পামগৈ আৰু মাৰ ৰিয়েকশ্যনটো কি হয় আমি চাম মানে ঘৰত গৈ পেলাই। আৰু মিছেজক কৈছোঁ এতিয়া মনে মনে ফোন কৰিবলৈ। আজি আমি যিহেতু নাযাওঁ বুলি ক'বলৈ কৈছোঁ মই মিছেজক। আৰু আমি কি হয় চাম মানে মিছেজক এতিয়া ব'লক ফোন কৰিবলৈ ক'ম, কি কয় কি নকয় চাওঁ। হেল্ল'। হেল্ল'। নব কি কৰিছে? এয়া বিছনাখন ভাল কৰি আছিলে। অঁ তাকে এইবোৰ যিবোৰ কাটি ওলামি থাকিলে পেলাই ঘূৰি কৰিবলৈ মায়ে কি কৰিছে? এইজনী আছে, পাতিবা নি? অঁ হেল্ল'। অঁ কি কৰিছ? কিনো কৰিম, দোকানলৈ গৈছিলোঁ বজাৰ কেইটামান আনিম। আমাৰ ই আহি পালেহি, ওলাই আছোঁ যাবলৈ। আজি এতিয়া সোনকালে পালেহি। অঁ ওলাই আছোঁ আৰু যাম আৰু। হ'ব দে। নাযাওঁ বুলি কওঁ। হেল্ল'। এনেই কৈছোঁ পাইছেহি বুলি, নাই পোৱাহি। নাযাওঁ আজি। আজি নাযাওঁ দে, কাইলৈ যাম। কাইলৈ চাৰ্ভিচিং আছে নহয়, কাইলৈ যাম আৰু। অঁ হ'ব দে। এই আমাৰ গুণগুণ। আমি মনে মনে আহি আছোঁ এতিয়া যিহেতু ঘৰলৈ। মাক এতিয়া ফোন কৰিলে, ফোন কৰি কৈছে আজি নাহোঁ বুলি। চাই থাকক ভিডিঅ'টো শেষলৈকে, কি হয় কি নহয় চব গম পাব। বাগানৰ মাজত ঘৰৰ ওচৰতে আৰু নিচেই আমি এতিয়া ফোন কৰা হৈ গৈছে, মনে মনে যাম আৰু ঘৰলৈ। ঘৰত গৈ কি হয় কি নহয় চাম আৰু। ঘৰত এতিয়া সকলোবোৰ আছে, গোটেইখিনি আছে যিহেতু। গৈ পেলাই চাওঁ। এয়া দেখিছে মোৰ বেক চাইডে বাগান, কি সুন্দৰ এটা মানে দৃশ্য। তাতে এইখিনিতে ৰ'লোঁ মানে ভিডিঅ'টো কৰিবৰ কাৰণে। ভিডিঅ'টো এইখিনিৰ পৰাই ষ্টাৰ্ট কৰি দিওঁ, যিহেতু ঘৰ পালোঁহিয়ে ওচৰতে। চাই থাকক, এতিয়া আমি ঘৰলৈ যাম। কি হয় কি নহয় সকলো গম পাব। এই আমাৰ গুণগুণ ঘূৰি ফুৰিছে। গুণগুণ গাড়ীত উঠা, যাওঁ। অঁ ব'লা, উঠা তুমি গাড়ীত। আমি আৰু পাইছোঁহি আৰু ঘৰ। এইখন আমাৰ শুৱনি পথাৰখন, আমাৰ গাঁওখন পাইছোঁহি, নামৰূপীয়া গাঁও। আমি মানে এই পথাৰখন পাৰ হ'লে আৰু আমাৰ নিজৰ গাঁও পামহি আৰু। আপোনালোকক অলপ দেখুৱাই দিওঁ বোলো, আমাৰ ঘৰলৈ অহা ৰাস্তাটো যিহেতু। গোটেই পথাৰখন সেউজীয়া হৈ আছে। দেখিতো সকলোৱে নিশ্চয় ভালেই লাগিব বাৰু। এইয়া আমাৰ নামৰূপীয়া গাঁও, যিহেতু বৰ্ড লাগি আছে। এতিয়া আমি সোমাই যাম আৰু ঘৰলৈ। এইপিনে সোমাই যামগৈ। এই আমি ঘৰৰ ওচৰ পাইছোঁহি আৰু। এই ঘৰৰ মুখৰ আগত মানে হাঁহ দুটা আহিছে, চিঞৰিব পাৰে যে আমি ৰৈ আছোঁ মানে হাঁহ দুটাৰ কাৰণে। এতিয়া সোমালে আমি ঘৰৰ ভিতৰলৈ সোমাই যাম। চাই থাকক আপোনালোকে। মই যিহেতু মনে মনে আহিছোঁ, গাড়ী এক্সেলো দিয়া নাই, একো কোনো গম নাপায় মানে, চব ভিতৰত সোমাই আছে মানুহ। সেইকাৰণে মানে আমি নাহা বুলি গম পোৱা দেখি মানে আমাৰ নঙলাডালো খোলা নাই মানে। আনদিনাখন মানে নঙলাডাল খুলি থোৱা থাকে আৰু মই আহিছোঁ বুলি ক'লে। চাই থাকক আপোনালোকে ভিডিঅ'টো। এই আমি আহি পালোঁহি ঘৰ। কোন কেনেকৈ আছে নাজানো, মনে মনে আহিছোঁ আমি ঘৰলৈ। চাই থাকক আপোনালোকে ভিডিঅ'টো।
এইয়া মায়ে মই কৈছিলোঁ ঘৰত কাৰো আগত পোৱা নাই গাড়ীখন নাই ন মা গাড়ী নাই অনা আমি আমি কামত বিজি এইয়া নব লুকাইছে গাড়ীখন এইখিনি থৈ দিছে নকৈ বোলে দাদাই গম পায় তাৰ পৰা হেৰি নিবলৈ কৈছিলে দাদাই গম পায় এয়া দেখিছোঁ আমি গাড়ী একদম বহুত দূৰতে থৈ দিছিলোঁ যিহেতু আঁতৰতে ষ্টাৰ্ট বন্ধ কৰি দিলোঁ তাৰপাছতে আমাৰ গুণগুণ সোমাই গ'ল যে মায়ে মানে পটককৈ দেখি গ'ল মা মানে আচৰিত হৈ গ'ল মানে শুই আছে যিহেতু গমেই নাপায় তাই মই আহিলোঁ বুলি এইজনী আমাৰ টেকলি শুই আছে সেই আমাৰ ৰিমন সেইজনী তাই গমেই নাপায় বাৰু মই অহা কথা তাই এতিয়াহে গম পায় আহিছোঁ বুলি এই আমাৰ গাড়ী ঘৰত সোমালেহি যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিছে লাইক এটা কৰি দিব কমেণ্ট শ্বেয়াৰো কৰি দিব আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই বাই